ড্ৰাইভিং সিটত এগৰাকী বিশেষ যুৱতী গাড়ীৰ ষ্টেৰিঙতেই দেখিছে তেওঁ ভৱিষ্যতৰ সপোন ড্ৰাইভিং পাৰদৰ্শিতাৰে কেইবাশ মহিলাক দিছে প্ৰশিক্ষণ গুৱাহাটী পাঞ্জাব মুম্বাই ডুবাইলৈকে যুৱতীগৰাকীৰ আছে বিশেষ কৃতিত্ব একাগ্ৰতা সাহস ধৈৰ্যৰ যেন প্ৰতীক এইগৰাকী যুৱতী নাম তেওঁৰ লক্ষী দেৱী লক্ষী ড্ৰাইভাৰ হিচাপে তেওঁৰ আছে বিশেষ পৰিচয় গাড়ীৰ ষ্টেয়াৰিঙত হাত থৈ ভৱিষ্যত জিনাৰ সপোন দেখিছে এইগৰাকী যুৱতীয়ে লক্ষী ড্ৰাইভাৰ বুলিলে গুৱাহাটীত এখন চিনাকি মুখ হাজাৰ সপোন বুকুত মেৰিয়াই মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ আহিছিল যুৱতীগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীয়ে আজি গুৱাহাটী মহানগৰীত সফল হৈ আন 10 গৰাকী যুৱতীৰো আদৰ্শ হৈ দেখুৱাইছে লক্ষী দেৱী নামৰ এইগৰাকী যুৱতীয়ে গুৱাহাটীত নিজাকৈ চলাইছে এটা ব্যৱসায় চাৰিচকীয়া গাড়ী চলোৱাৰ বাবে বহু যুৱতী মহিলাক লক্ষীয়ে দিছে প্ৰশিক্ষণ গাড়ী শিকায়ে গুৱাহাটীত লক্ষীয়ে চলাইছে সংসাৰ লাভজনকো হৈছে তেওঁৰ এই ব্যৱসায় লক্ষী ড্ৰাইভাৰে শিকোৱা প্ৰতিগৰাকী শিকাৰুৱে এসপ্তাহৰ ভিতৰতেই সম্পূৰ্ণকৈ গাড়ী চলাবলৈ সমৰ্থ হৈছে পিছে লক্ষী ড্ৰাইভাৰৰ এই সপোনটোৰ বিষয়ে আহকচোন শুনো তেওঁৰ মুখেৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এইটো এটা নতুন পদক্ষেপ লৈ আগুৱাই আহক আৰু এই পদক্ষেপটো লওক আৰু ড্ৰাইভাৰে প্ৰশিক্ষণ দিয়া বহু যুৱতী মহিলা আজি সফল চালক হিচাপে প্ৰতিষ্ঠিত হৈ পৰিছে ডুবাই মুম্বাই উত্তৰ প্ৰদেশ পাঞ্জাবৰ লগতে বিভিন্ন স্থানত চালক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে অসমৰ বহু মহিলাই নাৰী সবলীকৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহি অৰ্থনৈতিক আন্দোলনৰ পথাৰখনতো সফল হওক লক্ষী দেৱী ভিডিঅ' জাৰ্নেলিষ্ট কাকলি কাকতিৰ সহযোগত প্ৰাঞ্জিত চুতীয়াৰ ৰিপৰ্ট ND24